Question number 1. Who is the Lion Man of Assam? অসমৰ সিংহ পুৰুষ কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। Question number 2. Who was the first president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী। Question number 3. Where was the first round table conference held? প্ৰথম ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লণ্ডন। 1930 চনত লণ্ডনত অনুষ্ঠিত হৈছিল। Question number 4. National Science Day is celebrated on. ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 28 ফেব্ৰুৱাৰী। Question number 5. When did the Swachh Bharat Abhiyan start? স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 2 অক্টোবৰ 2014। Question number 6. Which state in India has the highest literacy rate? ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কেৰালা। Question number 7. Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উলাৰ হ্ৰদ। Question number 8. The Onam festival is mainly celebrated in which state? Onam উৎসৱ মুখ্যতঃ কোনখন ৰাজ্যত উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কেৰালা। Question number 9. India's rank in production of tea in the world is? চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি দ্বিতীয়। Question number 10. What is the retirement age of judges of Supreme Court? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 65 years। Question number 11. Which is the largest satellite of Saturn? শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি টাইটান। Question number 12. Who was the son of Humayun? হুমায়ুনৰ পুতেক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আকবৰ। Question number 13. Which is the longest river in the world? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নীল। Question number 14. The Gobi Desert is located on which continent? গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি এছিয়া। Question number 15. Which is the longest dam in the world? পৃথিৱীৰ আটাইতকৈ দীঘল বান্ধ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হীৰাকুণ্ড বান্ধ। Question number 16. Which country is known as the land of white elephant? কোনখন দেশ শুকুলা হাতীৰ দেশ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি থাইলেণ্ড। Question number 17. What is the ratio of the length to the weight of the national flag of India? ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 3:2। Question number 18. Who is the author of অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাণক্য। Question number 19.
How many members are nominated by the President of India to the Rajya Sabha? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 12 12জন সদস্যক মনোনীত কৰে। Question number 20. Who founded the Ramakrishna Mission? কোনে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ স্বামী বিবেকানন্দ। Question number 21. The houses of the Indus civilization made of হিন্দু সভ্যতাৰ ঘৰবোৰ কিহেৰে তৈয়াৰ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ইটা। Question number 22. Where are the great baths found in the Indus civilization? হিন্দু সভ্যতাত মহান স্নানাগাৰসমূহ ক'ত পোৱা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মহেঞ্জোদাৰো। Question number 13. Human used which metal firstly? মানুহে প্ৰথমতে কোনটো ধাতু ব্যৱহাৰ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি তাম বা কপাৰ। Question number 24. Jim Corbett National Park is located in which state? Jim Corbett ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উত্তৰাখণ্ড। Question number 25. What is the name of the currency of Germany? জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ইউৰো। Question number 26. What is the real name of Dr. Mamoni Raisam Goswami? Dr. Mamoni Raisam Goswamiৰ প্ৰকৃত নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ইন্দিৰা গোস্বামী। Question number 27. Which year was the G20 summit first held? কোন চনত প্ৰথম G20 সন্মিলন অনুষ্ঠিত কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 2008। Question number 28. Which Assamese played in Women Cricket Team of India in Asian Games 2023? কোনগৰাকী অসমীয়াই এছিয়ান গেমছ 2023ত ভাৰতীয় মহিলা ক্ৰিকেট দলত খেলিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি উমা ছাত্ৰী। Question number 29. Which is the largest desert in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সাহাৰা। Question number 30. Vienna is the capital of which country? ভিয়েনা কোন দেশৰ ৰাজধানী? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি অষ্ট্ৰিয়া। ভিয়েনা অষ্ট্ৰিয়াৰ ৰাজধানী।